নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ এই খবৰটো হয়তো বহুতে লাভ কৰিছে তথাপিও মই জনতো মোৰ অতি প্ৰয়োজন কাৰণ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে আমি যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ আৰু আমি নতুন বিজ্ঞাপনৰ সন্দৰ্ভতো ছাৰৰ কথা পাতিছিলোঁ আৰু 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভতো আমি আলোচনা কৰিছিলোঁ যে কেতিয়া নিযুক্তি দিব কি কথা এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি স্পষ্ট এটা বাৰ্তা লাভ কৰিছোঁ গতিকে আপোনালোকে নিশ্চয়তো সেই কথাখিনি ইতিমধ্যে পাইছে বহুতেই এই খবৰটো লাভ কৰিছে কথা হ'ল যে এই খবৰটোৰ কাৰণে ইতিমধ্যে বহুতেই অপেক্ষা কৰিছিল যে ফেব্ৰুৱাৰী মাহত 4500 পদৰ নিযুক্তি হ'ব নে নহ'ব এই বিষয়টোক লৈ যেটো বহুতেই চৰ্চা কৰি আছিল আৰু আমাৰ ফালৰ পৰা আমি জনাই আছিলোঁ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাই আছিলোঁ আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক যেটো কৈ আছোঁ আৰু যিসকলে ইতিমধ্যে কষ্ট কৰিছিল মই দেখিছোঁ বহুতেই মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছে আমাৰ লখিমপুৰতো আহি লগ কৰিছিল কোনোবাই ধেমাজিতো লগ কৰিছে এনেকৈ বহুতেই লগ কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ 4500 পদটো কি বুলিও কৈছিল আপোনালোকে এই ভিডিঅ'টো লাভ কৰিছে যে তেওঁ হয়তো পাহৰি যাব পাৰে আৰু এই বিষয়টোক লৈ কোনোবাই নিগেটিভ কমেন্ট কিছুমানো দিছে যে 4500 পদৰ নিযুক্তি নহয় আৰু এনেকুৱা বহুত ব্যক্তি থাকে যি নেকি পজিটিভ বস্তুটো নিগেটিভ কৰিব বিচাৰে কোনোবাই কষ্ট কৰি কিবা এটা শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰে কিন্তু কিছুমানে সেই বিষয়টোক লৈ ঘৰতে পঢ়ি পেলাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই থাকে মই দেখিছোঁ ফিল্ডত নামি কাম কৰা মানুহ খুব কম ফিল্ডত নামি কাম কৰা কিছুমানে জানে আচলতে কেনেকুৱা কষ্ট হয় কিছুমানে এইটো ভাবে যে ইনি ওপৰতে হোৱা বস্তু বুলি ভাবে মানে নেলাগিলে হ'ব বুলি ভাবে বহুতে নেলাগিলে কোনোটা কাম নহয় আপুনি ঘৰতে বহি যিমানেই কৈ থাকক কোনো লাভ নাই আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছোঁ লগ কৰাৰ পিছত তেখেতে গোটেই কথাখিনি জনাইছে আৰু নতুন বিজ্ঞাপনৰ সন্দৰ্ভত আমি যেটো সুধিছিলোঁ যে আমি কৈ আছোঁ যে 4500 পদৰ পিছত নতুন বিজ্ঞাপন প্ৰকাশ কৰিব নকৰিব সেই সম্পৰ্কে আমি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ক আমি যেটো আগতেও কৈ আছিলোঁ আৰু শিক্ষামন্ত্ৰী মহোদয় আগতে কৈছিলে বিধানসভা মজিয়াত যেটো কৈছিলে যে 5000 প্লাস মানে প্ৰায় 5500 মান পদ খালী হৈ আছে বুলি কৈছিলে আৰু সেই পদখিনি কেতিয়া মুকলি কৰি দিব সেই সম্পৰ্কে বহুতেই জানিব বিচাৰে গতিকে এই সম্পৰ্কত যেটো আপোনালোকে বহুতেই কোৱেশ্চন কৰি আছে যে 4500 পদৰ পিছত নতুন বিজ্ঞাপন চিটেটৰ আগত প্ৰকাশ কৰিব না মানে পিছত প্ৰকাশ কৰিব এই কথাটোকে বহুতে জানিব বিচাৰে আপোনালোকে এই বিষয়টোক লৈ বেছি মূৰ ঘমাৰ কোনো প্ৰয়োজন নাই মানে কাৰোবাৰ কাৰণে চিটেটৰ পিছত লাগে মানে কি তেওঁলোকে চিটেট পৰীক্ষা দিব তেওঁলোকে উত্তীৰ্ণ হ'ব চাকৰি বিচাৰিব এনেকুৱা ধৰণৰ তেওঁলোকৰ প্লেনিং বহুত আছে আৰু কিছুমান মানে যিসকলে কি উত্তীৰ্ণ হৈছে বহু পাৰ্টিটো উত্তীৰ্ণ হৈ আছে চাকৰি নোপোৱাকৈ গতিকে সেইসকল পাৰ্টিয়ে চিটেট অহাৰ পূৰ্বে তেওঁলোকে এই এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাটো বিচাৰে নতুন বিজ্ঞাপন যেটো আহি আছে 4500 পদৰ পিছত মানে 5000 প্ৰায় 6000 মান হয়তো প্ৰকাশ কৰিব পাৰে পদ কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বহু পদ খালী হৈছে এতিয়া 2026 লৈকে যিমানবিলাক পদ খালী হ'ব এই পিছৰ বিজ্ঞাপনটোত যোগ হৈ আহিব গতিকে পদৰ সংখ্যাটো বাঢ়িব পাৰে এতিয়ালৈকে কিমান পদ হ'ব সেইখিনি স্পষ্ট কৰি দিয়া নাই কিন্তু পদৰ সংখ্যাটো আমি সুধিছিলোঁ পদৰ সংখ্যাটো এতিয়া কৈ দিব নোৱাৰে যেটো গোটেইখিনি ক্যালকুলেশন কৰাৰ পিছতে এইটো ওলাব কিমান পদ খালী হৈছে কি কথা গতিকে সেই যিখিনি পদ প্ৰকাশ কৰিব কেতিয়া প্ৰকাশ কৰিব আপোনালোকে সেইটো জানাৰ কোনো প্ৰয়োজন নাই মই পৰৱৰ্তী পৰ্যায়ত জনাম ইতিমধ্যে আপোনালোকে এই খবৰটোৰ কাৰণে বহুতে অপেক্ষা কৰি আছে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে এতিয়া পৰীক্ষাৰ কাৰণে পঢ়ি থাকক কাৰণ এই সময়ছোৱাত আপোনালোকে যদি এই বিজ্ঞাপনটোৰ সম্পৰ্কত যদি একেহে সুধি থাকে যে কেতিয়া প্ৰকাশ কৰিব কি কৰিব এইবিলাক এতিয়া সুধি থকাৰ প্ৰশ্ন নহয় কাৰণ পৰীক্ষালৈ বেছি দিন নাই এক মাহ আছে গতিকে মই জনাওঁ যে এই পদখিনি মুকলি কৰাৰ পিছত আৰু পদ ওলাবই কোনে ভাবিব পাৰে যে এই পদখিনি যদি চিটেট পৰীক্ষাৰ আগত যদি দি দিয়ে তেতিয়াহ'লে আমি পঢ়ি কোনো লাভেই নাইচোন আমাৰ কাৰণে বিজ্ঞাপন আকৌ প্ৰকাশ নকৰে কাৰণ এইখিনি পদ প্ৰকাশ কৰাৰ পিছত আকৌ উলিয়াব জানো তেনেকুৱা নহয় প্ৰত্যেক বছৰে খালী হৈ থাকে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এতিয়া 1.5 লাখ নিযুক্তি হৈছে অহাবাৰলৈ 2 লাখ নিযুক্তি হ'ব বুলিও তেখেতে কৈছে যে 1.5 লাখৰ পিছত 2 লাখ দিম বুলি কৈছে গতিকে 2 লাখ যদি দিবলৈ হয় তেতিয়া শিক্ষা বিভাগৰ যথেষ্ট পদ থাকিব প্ৰত্যেক বছৰে বিজ্ঞাপন প্ৰকাশ কৰিবই এটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত চাকৰি প্ৰায়বিলাকে হ'ব বুলি ধৰি থক মানে যিবিলাকে কি উত্তীৰ্ণ হৈ আছে তেওঁলোকে পাবই যদি তেওঁলোকৰ বয়স থাকেগে যদি বয়স নাথাকে হয়তো নাপাবগে পাৰে কিন্তু প্ৰায়বিলাকে পাবগে মান কেলে বহুখিনি মানুহৰ ৰিটায়াৰমেন্ট এতিয়া ল'ব 2026ত বহুখিনি মানুহৰ ৰিটায়াৰমেন্ট আছে গতিকে 27ত তেনেকৈ আছে এনেকৈ গৈ প্ৰত্যেক বছৰ ওলাই থাকিব গতিকে সেই খালী পদখিনি ফিল আপ কৰিবই
কাৰণ এতিয়াও বহু স্কুল এতিয়াও এজনী শিক্ষকে শিক্ষাদান কৰি আছে গতিকে সেইখিনি বিদ্যালয় তাত দুজনী শিক্ষক কৰিব কাৰণ কেলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত শিক্ষা বিভাগটো মানে আগবাঢ়িছে নবহাগে থাকে কিন্তু ক'ৰবাত পিছ পৰি আছে মানে যিমান নিযুক্তি হ'ব লাগে সিমান নিযুক্তি হোৱা নাই কিন্তু লাহে লাহে হ'ব বুলি কৈছে বাকীবিলাক বিভাগত যথেষ্ট আগবাঢ়ি গ'ল বাকীবিলাক ধৰক এডেৰি হওক বা আসাম পুলিচ হওক হেল্থৰ হওক এইবিলাক বিভাগ বহুত আগবাঢ়ি গ'ল শিক্ষা বিভাগতকৈ কিন্তু শিক্ষা বিভাগটো অলপ পিছ পৰি আছে যাৰ কাৰণে এডেৰি নিযুক্তিৰ পিছত শিক্ষা বিভাগৰ আৰু পদ মুকলি কৰিব আৰু 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভত যেটো কৈছে যে ফেব্ৰুৱাৰী মাহতে আমি নিযুক্তি দিম গতিকে এই পদখিনি যে থাকি যাব বুলি বহুতে ভাবিছিলে যে নিৰ্বাচনৰ পিছত আৰু 4500 পদৰ নিযুক্তি নহয় বুলি বহুতে ভাবি ল'লে মানে আশা বাদ দিলে কাৰণ কেইটামান দিন কাৰণে কিছুমান প্ৰাৰ্থীয়ে এটা বেছ মানে চিটেৰ সেই বেছটোৱে এপ্লাই কৰিব নোৱাৰিলে 5550টা পদত তেওঁলোকৰ বেছি বেয়া লাগিছে মানে যদিহে 4500 পদৰ নিযুক্তি ফেব্ৰুৱাৰী মাহত নহয় তেতিয়াহ'লে আমি বহুত পিছুৱাই গ'লো এনেকৈ হয়তো বহুতে ভাবিব পাৰে কাৰণ তেতিয়া উত্তীৰ্ণ হৈ থকা তেওঁলোকে এপ্লাই কৰা হ'লে হয়তো 5550টা পদ পাই গ'লে তেওঁলোকে এতিয়া নাপালে সেইটো কাৰণে মানে কেইদিনমান লেট হোৱাৰ কাৰণে ৰিজাল্টটো গতিকে এইবাৰো ঠিক তেনেকুৱা ধৰণৰ ধৰক এতিয়া চিটেট বহুতে পৰীক্ষা দিব এতিয়া তেওঁলোকে আৰু বহুতে আশা কৰিছে ন যে আমি পাছ কৰিম চাকৰি কৰিম এনেকুৱা বহুতে প্লেনিং লৈ থাকে কিন্তু তেওঁলোকৰ বয়স আছে নথকা নহয় এতিয়া কিছুমানৰতো বয়স গুচি গৈছে বহুত প্ৰাৰ্থীয়ে কৈছে আমাৰ বয়স গুচি গ'ল আমাক সোনকালে বিজ্ঞাপন লাগে বহু প্ৰাৰ্থীয়ে মোক জনাই থাকে আৰু এই সম্পৰ্কত যদি আমি শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰি আছোঁ প্ৰত্যেকটো মুহূৰ্তৰ ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আৰু আমি যিখিনি লগ কৰি যিখিনি খবৰ লাভ কৰিছোঁ খুব ভাল ৰেছপন্স দিছে শিক্ষামন্ত্ৰী মহোদয়ে গতিকে আমি খুব সোনকালে এটা ভাল খবৰ লাভ কৰিম চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি আপুনি টেট উত্তীৰ্ণ হ'ব পৰা নাই আপুনি উত্তীৰ্ণ হওক 26ত আপোনাৰ আৰু চান্স আহি আছে অকল আপোনালোকে এলপিবি বুলি নহয় জিটিপিজিডি যিসকলৰ নেকি বিএড আছে তেওঁলোকে জিটিপিজিত চাকৰি পাবলৈ সক্ষম হ'ব বহুখিনি পদ মুকলি কৰি দিম বুলি কৈছে জিটিপিজিডি প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ তেওঁলোকৰ খবৰটো আমাক জনাইছে গতিকে জিটিপিজিডি যিসকলে ধৰক এবাৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে কৰি থাকক কাৰণ তেওঁলোকৰ কাৰণে খুব সোনকালে বিজ্ঞাপন প্ৰকাশ কৰিব আৰু বিধানসভাৰ মধ্যে যেটো কৈছিলি জিটিপিজিডি বহুতখিনি পদ খালি আছে মানে একেলগে এই পদখিনি দিব এলপিইউপিৰ লগত জিটিপিজিডি আকৌ পুনৰ নিযুক্তি হ'ব আৰু এলপিইউপিৰ যিখিনি পদ ফিল আপ কৰিবলগীয়া আছিল সেইখিনিৰ লগত জিটিপিজিডি পদখিনিও মানে একেলগে নিযুক্তি দিয়াৰ সিদ্ধান্ত হয়তো কৰিবগে মানে 26ৰ শেষৰ ফালে ধৰি থাকক আপোনালোকে যিখিনি নতুন বিজ্ঞাপন প্ৰকাশ কৰিব 26ৰ শেষৰ ফালে আপোনালোকে হয়তো ভাল খবৰ লাভ কৰিব কাৰণ প্ৰত্যেক বছৰ নিযুক্তি দিয়া কথা কৈছে গতিকে পৰীক্ষাও পাতিব নিযুক্তি হ'ব এইখিনি জনাবলগীয়া আছিলে যদি আপোনালোকে কিবা ক'বলৈ কমেণ্ট ছেকশ্যন লিখিব আৰু শিক্ষামন্ত্ৰী মহোদয়ে কি বুলি কৈছিল সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ কাৰণ আমি লগ কৰাৰ পিছতেই তেখেতে সংবাদমেলত গোটেই কথাখিনি স্পষ্ট কৰি দিছে 4500 পদৰ সন্দৰ্ভত তেখেতে গোটেই কথাখিনি কৈছে আৰু কিছুসংখ্যক প্ৰাৰ্থীয়ে ইতিমধ্যে জিটিপিজিত চাকৰি এতিয়াও জইন কৰা নাই গতিকে সেইসকল প্ৰাৰ্থীয়ে কিয় জইন কৰা নাই কথাখিনি আছে সেইকাৰণে আমাৰ 4500 পদৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো অলপ লেট হৈছে কাৰণ কেলে সেইসকল প্ৰাৰ্থী আকৌ 4500 পদৰ ভেৰিফিকেশ্যন গুচি আহিব যদি জিটিপিজিটি চাকৰি যদি তেওঁলোকে গ্ৰহণ নকৰে ইয়াত গুচি আহিব কাৰণ পইচা কেইটামান ডিফাৰেঞ্চ কিছুমানে ধৰক ওচৰতে যদি পাই যায় এমই স্কুলত তেতিয়াহ'লে তেওঁ হয়তো গুচি আহিব পাৰে সেইকাৰণে 4500 পদৰ নিযুক্তিটো অলপ পিছুৱাই দিয়া কাৰণটো সেইটোৱেই মানে বহুতে ভাবিছিলে যে নহ'ব বুলি ভাবিছিলে কিন্তু এনেকুৱা নহয় এইখিনি নিযুক্তিটো আগত যেটো দিব বিচাৰিছে জিটিপিজিটি সেইখিনিয়ে যেতিয়া জইন কৰিব তেওঁলোকে আৰু ইয়াত নাহে আৰু গতিকে কাট অফটো অলপ কম যাব সেইকাৰণে যদি সেইখিনি মানুহ আকৌ ইয়াত গুচি কাট অফ আৰু বাঢ়ি যাব গতিকে কাট অফ নাবাঢ়িবৰ কাৰণে অভাৰলেপিং নকৰাবৰ কাৰণে এই প্ৰচেষ্টাটো লৈছিলে এইখিনিয়ে জনাবলগীয়া আছিলে যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব আৰু শিক্ষামন্ত্ৰী মহোদয়ে সেই মন্তব্যটো শুনক আমি বৃহৎ সফলতা অসম চৰকাৰে লাভ কৰিছে আমি 1.5 লাখ অতিক্ৰম কৰিম আৰু 4500 এলপি ইউপি টিচাৰৰ তেওঁলোকৰো আমি আবেদনসমূহ গ্ৰহণ কৰিছিলোঁ আমি ইয়াৰ আগৰ যি 5500 সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নকৰাকে আমি 4500ৰ ভেৰিফিকেশ্যন আৰম্ভ কৰা নাছিলোঁ কাৰণ অভাৰলেপিঙৰ এটা সমস্যা থাকে সেইখিনি 5500ৰ নিযুক্তি হৈ যোৱাৰ পাছত 4500ৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া প্ৰণালীবদ্ধভাৱে আৰম্ভ হৈছে প্ৰথম আমি পিডব্লিউডি ভেৰিফিকেশ্যন কৰিলোঁ ইয়াৰ পাছত তেওঁলোকৰ যিসকলৰ এনচিচি আছিল এনচিচিৰ চাৰ্টিফিকেটবিলাকৰ ভেৰিফিকেশ্যন হৈছে আৰু সেইটো আমি এনচিচিলৈকে লিখিছোঁ তেওঁলোকৰ পৰা আধা আহি পাইছে আৰু আধা এইকেইদিনৰ ভিতৰতে ভেৰিফিকেশ্যনৰ ৰিপৰ্ট এনচিচিৰ পৰা আহি পাব ইতিমধ্যে
যিসকলক আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিলোঁ কিন্তু এপইণ্টমেণ্ট দিয়াৰ পাছতো কোনোবাই জইন নকৰিবও পাৰে এতেকে আমি জইনিং ৰিপৰ্টলৈকে আমি অলপ অপেক্ষা কৰিব লগা হ'ল যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সম্পূৰ্ণ জইনিং ৰিপৰ্ট আমি লাভ কৰিলোঁ লাভ কৰাৰ পাছত এতিয়া আমি বাকীসকলৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু প্ৰায় 40,000ৰ অধিক আবেদনকাৰী আছে গতিকে এইখিনি ভেৰিফিকেশ্যন গোটেইখিনি আমি নকৰোঁ ইয়াৰ যি মেৰিট লিষ্ট কম্পিউটাৰাইজড ৰিজাল্ট শ্বীট আমাৰ লগত আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ